নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 28 জুলাইৰ পৰা 3 আগষ্টলৈকে সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াত ডিসকাস কৰিবলৈ ট্ৰাই কৰিম তো আজিৰ ভিডিঅ'ত বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে পেৰিছ অলিম্পিকৰ ওপৰত কুৱেশ্যন আছে আসাম ৰিলেটেড কুৱেশ্যনো আছে তো ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বাকি আগৰ ভিডিঅ'ছবিলাক আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব ইয়াৰ উপৰি যদি আপোনালোকে কম সময়ৰ ভিতৰত প্ৰিপাৰেচন কৰিব বিচাৰে বা প্ৰেক্টিছ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ তেনেহ'লে আপোনালোকে এই কোৰ্সটো ল'ব পাৰে ইয়াত 2023ৰ পৰা প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক ইয়াত দিয়া হৈছে ইয়াৰ উপৰি আপোনালোকে ইয়াত ফ্ৰী মক টেষ্টও পাব প্ৰেক্টিছৰ বাবে আৰু এবছৰলৈকে প্ৰতি মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক বিলাক পাই থাকিব গতিকে ইয়াৰ ভ্যালিডিটি থাকিব 1 ইয়াৰ থাকিব তো ইয়াৰ উপৰি যিসকলে যে হাই স্কুল বা পিজি টিচাৰৰ বাবে প্ৰিপাৰেচন কৰি আছে বা এক্সাম দিম বুলি ভাবিছে তেওঁলোকে পেডাগজিৰ এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াৰ ডেমো ভিডিঅ'ছ বিলাকো দিয়া আছে ইয়াৰ লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে ডেমো ভিডিঅ'ছ বিলাকো চাব পাৰিব তো ভিডিঅ' লেকচাৰ সিলেবাস ওয়াইজ পিডিএফ নোটস মক টেষ্ট এডিশনাল নোটস সকলো বিলাক দিয়া আছে আসাম এণ্ড ইটস পিপলৰো এটা কোৰ্স আছে গতিকে যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নাইবা digitalasam.in এই ওয়েবসাইটটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ইয়াৰ ডাইৰেক্ট লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু যদি কিবা সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাতো আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো সো প্ৰথম প্ৰশ্নটোত সুধিছে হু টুক অথ এজ দ্য নিউ গভৰ্ণৰ অফ আসাম যে অসমৰ নতুন ৰাজ্যপাল হিচাপে কোনে শপত লৈছে তো ৰিসেন্টলি আমাৰ অসমৰ নতুন ৰাজ্যপাল শপত গ্ৰহণ কৰিলে শপত ললে গতিকে এটা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব আগন্তুক এক্সাম বিলাকৰ বাবে যে নতুন গভৰ্ণৰ কোন হয় ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি লক্ষ্মণ প্ৰসাদ আচাৰ্য সো মনত ৰাখিব লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতে অসমৰ নতুন গভৰ্ণৰ হিচাপে শপত গ্ৰহণ কৰিলে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিস বিজয় বিষ্ণয় তেখেতৰ দ্বাৰা এই শপত গ্ৰহণ কাৰ্যসূচী সমাপন কৰা হৈছে ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব লাগিব লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত অসমৰ গভৰ্ণৰৰ লগতে তেওঁক এডিশনাল আৰু চাৰ্জ দিয়া হৈছে অতিৰিক্ত তেওঁক দায়িত্ব দিয়া হৈছে সেয়া হৈছে গভৰ্ণৰ অফ মণিপুৰ গতিকে তেওঁ অসমৰ লগতে মণিপুৰৰ গভৰ্ণৰ হিচাপে তেখেতে কাম কৰিব লাগিব আৰু ইয়াৰ আগত তেখেতে ছিকিমৰ গভৰ্ণৰ হিচাপে কৰ্মৰত আছিল গতিকে এতিয়া তেওঁ অসমৰ লগতে মণিপুৰৰ গভৰ্ণৰ হিচাপে দায়িত্ব তেওঁক দিয়া হৈছে তো এই পইণ্টটো আপোনালোকে ইয়াত মনত ৰাখিব লাগিব বাকি জিকে ৰিলেটেড দুটা কথা মই ক'ব বিচাৰিম ইয়াতে যে আৰ্টিকল 153 কনস্টিটিউচনৰ যি আমাৰ আৰ্টিকল 153 এই আৰ্টিকলৰ আন্ডাৰতে ষ্টেটৰ যিবিলাক গভৰ্ণৰ আমাৰ ৰাজ্যৰ যিবিলাক আমাৰ গভৰ্ণৰ বা ৰাজ্যপাল সো তেওঁলোকক নিযুক্তি দিয়া হয় গতিকে আৰ্টিকলটো মনত ৰাখিব লাগিব আৰ্টিকল 153 এইবিলাক প্ৰশ্ন এক্সামত সোধে তাৰ পিছত আমি মনত ৰাখিব লাগিব যে গভৰ্ণৰ বিলাক কোনে এপইণ্ট কৰে কোনে নিযুক্তি দিয়ে তেনে ধৰণৰ প্ৰশ্ন আমাক সোধে গতিকে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিযুক্তি দিব পাৰে গভৰ্ণৰ বিলাকক কিন্তু তেওঁ যিবিলাক কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব প্ৰাইম মিনিষ্টাৰৰ লগতে যিবিলাক আমাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে তেওঁলোকৰ এডভাইস মতেহে প্ৰেসিডেন্টে এপইণ্ট কৰে ঠিক আছে তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব তেতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে আসামছ ৰমেন ডেকা has recently been appointed as new governor of which state যে অসমৰ ৰমেন ডেকাক হেহতিয়াকৈ কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে যিদৰে আমাৰ অসমত ৰাজ্যপাল সলনি হ'ল ঠিক তেনেদৰে আন বহুকেইখন ৰাজ্যত 9খন ৰাজ্যৰ লগতে এখন ইউনিয়ন টেৰিটৰিৰ গভৰ্ণৰ সলনি কৰা হৈছে বা নতুনকৈ নিযুক্তি দিয়া হৈছে গতিকে অসমৰ ৰমেন ডেকা তেখেত বিজেপিৰ ফৰ্মাৰ এমপি হয় লোকসভাৰ গতিকে তেখেতক গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে গতিকে কোনখন ৰাজ্যৰ তেখেতক গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ছত্তীশগড় গতিকে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে তেখেতক নিযুক্তি দিয়া হৈছে তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব গতিকে 31 জুলাই তাৰিখত ৰমেন ডেকা শপত গ্ৰহণ কৰিলে 10th গভৰ্ণৰ অফ ছত্তীশগড় হিচাপে গতিকে ছত্তীশগড়ৰ 10th গভৰ্ণৰ হিচাপে তেখেতে শপত গ্ৰহণ কৰিলে তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব আৰু লগতে যদি আপোনালোকে পাৰে বাকি যিবিলাক ৰাজ্যবিলাকৰ যি নতুন গভৰ্ণৰ নিযুক্তি দিয়া হৈছে সেইখিনি পাৰিলে আমি মনত ৰাখিব লাগিব যি মই কৈছো যে 9খন টোটেল ষ্টেট আৰু এখন ইউনিয়ন টেৰিটৰিৰ নতুন গভৰ্ণৰ নিযুক্তি দিয়া হৈছে গতিকে গোটেইখিনি যদি আপোনালোকে পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব যেনে জিষ্ণুদেৱ বৰ্মা তেখেত গভৰ্ণৰ অফ তেলেংগানাৰ গভৰ্ণৰ হিচাপে তেখেতক নিযুক্তি দিয়া হৈছে ওম প্ৰকাশ মাথুৰ তেখেত হৈছে ছিকিমৰ গভৰ্ণৰ হিচাপে দিয়া হৈছে সন্তোষ কুমাৰ গাংগুৱাৰ তেখেত গভৰ্ণৰ অফ ঝাৰখণ্ড ৰমেন ডেকা আমি অলৰেডি আলোচনা কৰিলোঁ ছত্তীশগড়ৰ গভৰ্ণৰ হিচাপে তেখেতক দায়িত্ব দিয়া হৈছে CH বিজয় শংকৰ তেখেত মেঘালয়ৰ গভৰ্ণৰ হয় তো আমাৰ নৰ্থ ইষ্টৰখিনিও আপোনালোকে পাৰিলে মনত ৰাখিব তাৰ পিছত
হৰিভাউ কিষাণ ৰাও তেখেত গভৰ্ণৰ অফ ৰাজস্থান, CP ৰাধাকৃষ্ণন গভৰ্ণৰ অফ মহাৰাষ্ট্ৰ, গুলাবচান্দ কাটাৰিয়া তেওঁ আমাৰ অসমৰ গভৰ্ণৰ আছিলে ফৰ্মাৰ। চ' তেখেতক এইবাৰ দায়িত্ব দিয়া হৈছে পাঞ্জাৱৰ গভৰ্ণৰ হিচাপে তেখেতক নিযুক্তি দিয়া হৈছে। তাৰপিছত লক্ষ্মণ প্ৰসাদ আচাৰ্য গভৰ্ণৰ অফ আছাম আৰু তেওঁক এডিশ্যনেল চাৰ্জ দিয়া হৈছে গভৰ্ণৰ অফ মণিপুৰ হিচাপে। ঠিক আছে, তো এইটো আমি মনত ৰাখিব লাগিব। আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে দিয়া হৈছে কৈলাশনাথনক। তো এইখিনি পইণ্ট যদি আপোনালোকে পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে। ইয়াতে সুধিছে হু হেজ টেকেন চাৰ্জ এজ দ্য নিউ ডাইৰেক্টৰ জেনেৰেল অফ আছাম ৰাইফলছ, যে অসম ৰাইফলছৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক দায়িত্ব দিয়া হৈছে। তো ৰিচেণ্টলি অসম ৰাইফলৰ নতুন সঞ্চালক প্ৰধান নিযুক্তি দিয়া হৈছে, গতিকে কাক এই দায়িত্ব দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বিকাশ লখেৰা। তো বিকাশ লখেৰা তেখেতক দায়িত্ব দিয়া হৈছে 22nd ডাইৰেক্টৰ জেনেৰেল অফ আছাম ৰাইফলছ। আছাম ৰাইফলৰ 22 সংখ্যক ডাইৰেক্টৰ জেনেৰেল হিচাপে তেখেতক দায়িত্ব দিয়া হৈছে। তো এইটো পইণ্ট মনত ৰাখিলে হ'ল, আছাম ৰাইফলছৰ নতুন ডাইৰেক্টৰ জেনেৰেল হৈছে বিকাশ লখেৰা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে। ইয়াতে সুধিছে অন হুইচ ডে দেশভক্তি দিৱস ৱাজ অবজাৰ্ভড ইন আছাম, যে কোনদিনা অসমত দেশভক্তি দিৱস পালন কৰা হৈছে। গতিকে প্ৰতি বছৰেই পালন কৰা হয় আৰু ৰিচেণ্টলি পালন কৰা হৈছে দেশভক্তি দিৱস, গতিকে কোন তাৰিখত পালন কৰা হয় সেইটো হৈছে প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 28 জুলাই। গতিকে প্ৰতি বছৰে 28 জুলাই তাৰিখত পালন কৰা হয় দেশভক্তি দিৱস। আৰু এই দেশভক্তি দিৱস কাৰ মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয় সেইটো এটা প্ৰশ্ন আমাক সুধিব পাৰে, গতিকে আমি জানিব লাগিব সেই বিষয়ে। গতিকে দেশভক্তি দিৱস পালন কৰা হয় 28 জুলাই তাৰিখত। আৰু দেশভক্ত তৰুণৰাম ফুকনৰ যি ডেথ এনিভাৰ্চাৰী মৃত্যু বাৰ্ষিকী, তেওঁৰ মৃত্যু হৈছিল 1939 28 জুলাই তাৰিখত। গতিকে সেইকাৰণে 28 জুলাই তাৰিখ তেওঁৰ হৈছে মৃত্যু বাৰ্ষিকী হয় দেশভক্ত তৰুণৰাম ফুকনৰ, আৰু তেওঁৰ এই মৃত্যু দিৱসটোৱে পালন কৰা হয় দেশভক্তি দিৱস হিচাপে। ঠিক আছে, তো এইটো পইণ্ট মনত ৰাখিব লাগিব। আৰু 2021 চনৰ পৰা আছাম গভৰ্ণমেণ্টে ডিচাইড কৰিছিলে যে তৰুণৰাম ফুকনৰ মৃত্যুৰ দিৱসটোৱে দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব, আৰু তেতিয়াৰ পৰা 2021 পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে। তো দুটা পইণ্ট আপোনালোকে বেছিকেলি ইয়াৰ পৰা মনত ৰাখিব, কিমান তাৰিখত পালন কৰা হয় আৰু কাৰ মৃত্যু বাৰ্ষিকীটো পালন কৰা হয় দেশভক্তি দিৱস হিচাপে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 5। ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি, যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে। যে নতুন উপাচাৰ্য গুৱাহাটী ইউনিভাৰ্চিটিৰ নিযুক্তি দিয়া হৈছে, কাক দিয়া হৈছে। তো এনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, ননীগোপাল মহন্ত। গতিকে ননীগোপাল মহন্ত হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন ভাইচ চেঞ্চেলৰ। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পলিটিকেল ছায়েন্সৰ তেখেত প্ৰফেচাৰ হয়, গতিকে তেওঁক নিযুক্তি দিয়া হৈছে নতুন উপাচাৰ্য হিচাপে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াতে সুধিছে হাউ মেনি নিউ বেণ্টড গেকো স্পেচিছ হেজ বিন ডিছকভাৰ্ড ইন নৰ্থ ইষ্ট ইণ্ডিয়া, যে উত্তৰ পূব ভাৰতত কিমানটা নতুন বেণ্টড গেকো প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। নতুন প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে গেকো প্ৰজাতি, গতিকে কিমানটা নতুন প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে নৰ্থ ইষ্টত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 6, গতিকে 6টা নতুন প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। তো এইটো আমি মনত ৰাখিব লাগিব, এনেধৰণৰ প্ৰশ্ন আমাক সোধে প্ৰজাতিৰ ক্ষেত্ৰত। নতুন যেতিয়া স্পেচিছ পোৱা যায়, আমি আগতে ডিছকাছ কৰিছোঁ, বহুতো প্ৰজাতি আৱিষ্কাৰ কৰা হৈছিলে, আগৰ ভিডিঅ'বিলাকতো আমি ডিছকাছ কৰি আহিছিলোঁ। আৰু ইয়াতে সুধিছে বেণ্টড গেকো প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে 6টা। তো আমি অলপ আলোচনা কৰিম। অৰুণাচল প্ৰদেশৰ পৰা 2টা প্ৰজাতি পোৱা গৈছে। এটা হৈছে নামদফা বেণ্টড গেকো, ছবিত আপোনালোকে দেখিছে এই গেকো প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। নামদফা বেণ্টড গেকো নাম দিয়া হৈছে, আৰু নামদফা টাইগাৰ ৰিজাৰ্ভত ইয়াক পোৱা গৈছে। তো আমি এইটোও মনত ৰাখিব লাগিব ক'ত পোৱা গৈছে, সেইটো আমি লোকেশ্যনটো মনত ৰাখিলে ভাল। তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে যে নামদফা বেণ্টড গেকো এয়া হৈছে নামদফা টাইগাৰ ৰিজাৰ্ভত পোৱা গৈছে, গতিকে ইজিলি মনত থাকিব। চিয়াং বেণ্ট ভেলী টড গেকো, এইটো চিয়াং ৰিভাৰ ভেলীত পোৱা গৈছে, আৱিষ্কাৰ কৰা হৈছে। গতিকে এই 2টা প্ৰজাতি পোৱা গৈছে অৰুণাচল প্ৰদেশৰ পৰা। নাগালেণ্ডৰ পৰাও ঠিক তেনেদৰে 2টা প্ৰজাতি পোৱা গৈছে। কিফেৰ বেণ্ট টড গেকো এটা প্ৰজাতি, এইটো জুমলেণ্ডত পোৱা গৈছে। তাৰপিছত বৰাইল হিল বেণ্ট টড গেকো, এইটো ৰিজাৰ্ভড ফৰেষ্টত পোৱা গৈছে। মণিপুৰৰ পৰা এটা পোৱা গৈছে, মণিপুৰত এটা প্ৰজাতি পোৱা গৈছে, মণিপুৰ বেণ্টড গেকো বুলি কোৱা হৈছে। লামডন কাবুই ভিলেজত পোৱা গৈছে এইটো। আৰু মিজোৰামত এটা পোৱা গৈছে,
নেংপুই বেণ্টত গেকো এইটো নেংপুই ৱাইল্ড লাইফ চেংচুৰীত পোৱা গৈছে গতিকে এই 6টা বেলেগ বেলেগ আমাৰ নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা পোৱা গৈছে গতিকে নৰ্থ ইষ্টৰ পৰা টোটেল 6টা নতুন গেকো প্ৰজাতি পোৱা গৈছে ঠিক আছে তো ছবিত আপোনালোকে দেখিছে প্ৰজাতিটো তো ইয়াৰে বিভিন্ন ভেৰাইটি আছে বিভিন্ন স্পেচিছ আছে তো এই স্পেচিছ 6টা স্পেচিছ পোৱা গৈছে তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে when is international tiger day observed every year যে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস কেতিয়া পালন কৰা হয় যে প্ৰতি বছৰে পালন কৰা হয় টাইগাৰ ডে প্ৰতি বছৰে পালন কৰা হয় গতিকে কিমান তাৰিখত পালন কৰা হয় ৰিসেন্টলি পালন কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 29 জুলাই 29 জুলাই তাৰিখত প্ৰতি বছৰে পালন কৰা হয় টাইগাৰ ডে ইন্টাৰনেশ্যনেল টাইগাৰ ডে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস সো 2010 চনৰ পৰাই প্ৰতি বছৰে 29 জুলাই তাৰিখত পালন কৰি হোৱা হৈছে ইন্টাৰনেশ্যনেল টাইগাৰ ডে তো এই দিৱসটো এই কাৰণে পালন কৰি হোৱা হৈছে ইয়াৰ জৰিয়তে এটা পাব্লিক এৱাৰনেছ মানুহৰ মাজত এটা সজাগতা ক্ৰিয়েট কৰা হয় যে বাঘৰ যি হত্যা ইলিগেল যি হান্টিং কৰা হৈছিল এতিয়া যথেষ্ট পৰিমাণে কমিছে এটা সময়ত বহুত বেছি আছিল হান্টিং বা বাঘ যেটো অঞ্চলত আমাৰ থাকিব সেই অঞ্চলবিলাকত যেহেতু সেই গছ-গছনিবিলাক কাটি মানুহ তাত হুমাই গৈছে বা মানুহে তাত বাসস্থান হিচাপে লৈছে গতিকে তাৰ ফলত বাঘৰ যেটো হেবিটেট ডিষ্ট্ৰাকচন হৈছে ধ্বংস হৈছে গতিকে এইবিলাকৰ ফলত বাঘৰ টাইগাৰৰ যথেষ্ট ক্ষতি হৈছে বা টাইগাৰৰ সংখ্যা যথেষ্ট আমাৰ কমি গৈছিল গতিকে তাৰ কাৰণে এটা সজাগতাৰ বাবে এই দিৱসটো প্ৰতি বছৰে পালন কৰি হোৱা হৈছে তো এই বছৰৰ থিম কি আছিল বুলি যদি খুদে এই বছৰৰ থিম আছিল কল ফৰ একচন হৈছে এই বছৰৰ থিম গতিকে আমি বাঘ হত্যাটো বন্ধ কৰি বা যেটো ইলিগেল যেটো হান্টিং এইবিলাক বন্ধ কৰিব লাগিব তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিব লাগিব কল ফৰ একচন এই থিমটো এই বছৰ ৰখা হৈছে 2024 বৰ্ষৰ বাবে আৰু আমি যদি চাও ষ্টেট ওয়াইজ ম্যাক্সিমাম যেটো নাম্বাৰ অফ টাইগাৰ্স আমি যদি চাও কোনখন ৰাজ্যত সকলকে বেছি সংখ্যাৰ টাইগাৰ আছে বাঘ আছে হেয়া হৈছে মধ্যপ্ৰদেশ 785 টাইগাৰ্স আছে মধ্যপ্ৰদেশত ইয়া হৈছে হাইয়েষ্ট নাম্বাৰ হয় ষ্টেট ওয়াইজ যদি আমি ৰাজ্য হিচাপে আৰু যদি আমি টাইগাৰ ৰিজাৰ্ভৰ কথা আমি যদি চাও তেনেহলে ম্যাক্সিমাম জিম কৰবেট যে টাইগাৰ ৰিজাৰ্ভ হয় উত্তৰাখণ্ডত আছে তো তাত 260টা টাইগাৰ আছে ম্যাক্সিমাম বাকিবিলাকৰ তাতকৈ কম আছে গতিকে টাইগাৰ ৰিজাৰ্ভৰ কথা সুধিলে জিম কৰবেট হ'ব উত্তৰাখণ্ডত থকা 260 আৰু আমি ষ্টেট ওয়াইজ যদি চাও কোনখন ৰাজ্যত সকলোতকৈ বেছি বাঘৰ সংখ্যা হেয়া হৈছে মধ্যপ্ৰদেশ 785 ঠিক আছে তো এই পইণ্টবিলাক আমি মনত ৰাখিব লাগিব এইবিলাকৰ ওপৰত আমাক প্ৰশ্ন সুধিব পাৰে তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে which country will host Asia Cup in the year 2025 যে 2025 চনত কোনখন দেশে এছিয়া কাপ আয়োজন কৰিব যে 2025 চনত কোনখন দেশে এছিয়া কাপ ক্ৰিকেট আয়োজন কৰিব হেয়া হৈছে প্ৰশ্ন সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব ইণ্ডিয়া যে 2025 চনত যে এছিয়া কাপ অনুষ্ঠিত হ'ব সেই এছিয়া কাপ আয়োজন কৰিব বা হোষ্ট কৰিব কোনে ইণ্ডিয়া হোষ্ট কৰিব গতিকে এছিয়ান ক্ৰিকেট কাউন্সিলে ৰিসেন্টলি অ্যানাউন্স কৰিলে যে পুৰুষৰ যি ক্ৰিকেট এছিয়া কাপ অনুষ্ঠিত হ'ব 2025 ত হেয়া হোষ্ট কৰিব ইণ্ডিয়া হোষ্ট কৰিব তাৰ লগতে 2027 ত অনুষ্ঠিত হ'ব গতিকে দুয়োটাৰে হোষ্ট কান্ট্ৰি ডিক্লেয়াৰ কৰা হৈছে অ্যানাউন্স কৰা হৈছে 25 ত যি অনুষ্ঠিত হ'ব হেয়া হ'ব T20 ফৰমেটত হ'ব আৰু হেয়া আমাৰ ভাৰতবৰ্ষই হোষ্ট কৰিব ইণ্ডিয়া হোষ্ট কৰিব অহা বছৰ আমাৰ হ'ব 25 ত T20 ফৰমেটত হ'ব হেয়া হোষ্ট কৰিব ইণ্ডিয়া আৰু 2027 ত যেটো হ'ব এটো ওয়ান ডে ইন্টাৰনেশ্যনেল হ'ব ODI হ'ব 50 ওভাৰ্ছৰ হ'ব হেতু কোনে হোষ্ট কৰিব বাংলাদেশে হোষ্ট কৰিব সো দুটা প্ৰশ্ন আমাক সুধিব পাৰে 25 ৰ T20 ফৰমেট যি অনুষ্ঠিত হ'ব হেয়া কোনে হোষ্ট কৰিব হেয়া হৈছে ইণ্ডিয়া আৰু 27 ত যি অনুষ্ঠিত হ'ব হেয়া হোষ্ট কৰিব বাংলাদেশে হোষ্ট কৰিব তো দুটা প্ৰশ্ন আমাক সুধিব পাৰে বাকি এছিয়ান ক্ৰিকেট কাউন্সিলৰ কথা যদি আমি চাও ইয়া নিউ দিল্লীত 1983 কনফাৰেন্স হৈছিল এছিয়ান ক্ৰিকেট কনফাৰেন্স বুলি ইয়াক গঠন কৰা হৈছিল নিউ দিল্লীত 1983 আৰু 1993 ইয়াৰ নামটো হলনি কৰি এছিয়ান ক্ৰিকেট কাউন্সিল ৰখা হৈছে কিন্তু যেতিয়া ইয়াক ফৰমেট কৰা হৈছিল বা গঠন কৰা হৈছিল ফৰমেশনৰ সময়ত এছিয়ান ক্ৰিকেট কনফাৰেন্স বুলি ইয়াক গঠন কৰা হৈছিল নতুন দিল্লীত 1983 কিন্তু পৰৱৰ্তী সময়ত 1993 ইয়াক হলনি কৰি নামটো হলনি কৰা হৈছে আৰু এছিয়ান ক্ৰিকেট কাউন্সিল হিচাপে নাম ৰখা হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ডুবাইত আছে ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত আছে ইয়াৰ হেডকোৱাৰ্টাৰছ আৰু ইয়াৰ প্ৰেসিডেন্ট হৈছে জয় শাহ হৈছে ইয়াৰ প্ৰেসিডেন্ট ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে which country has won the 9th Asia Women's Cricket Cup যে কোনখন দেশে নৱম এছিয়া মহিলা ক্ৰিকেট কাপত জয়লাভ কৰিছে তো ৰিসেন্টলি আমাৰ
ওমেন্স এছিয়া কাপ অনুষ্ঠিত হৈ গৈছে ক্ৰিকেটৰ মহিলাৰ এছিয়া কাপ অনুষ্ঠিত হৈ গ'ল গতিকে ইয়াত কোনে জয়লাভ কৰিলে বা এই কাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব শ্ৰীলংকা গতিকে শ্ৰীলংকা আৰু ভাৰতৰ মাজত হৈছিলে ফাইনেল খেলখন আৰু ভাৰতে ইয়াত পৰাস্ত হৈছে শ্ৰীলংকা উইনাৰ হৈছে গতিকে এইবাৰ শ্ৰীলংকাতে অনুষ্ঠিত হৈছিল এই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ হোষ্ট কাণ্ট্ৰি আছিলে শ্ৰীলংকাই বিজয় লাভ কৰিছে এছিয়া কাপৰ টাইটেল তেওঁলোকে লাভ কৰিছে গতিকে ফাইনেল খেলখন 28 জুলাই তাৰিখত অনুষ্ঠিত হৈছিলে আৰু শ্ৰীলংকা হৈছে থাৰ্ড টিম হয় এই এছিয়া কাপ লাভ কৰা তৃতীয়টো টিম হৈছে শ্ৰীলংকাৰ মহিলা টিমটোৱে এছিয়া কাপ লাভ কৰা নাছিলে ইয়াৰ আগত প্ৰথমবাৰ তেওঁলোকে লাভ কৰিছে তো ইয়াত আমি যদি চাওঁ ইণ্ডিয়া 7 টাইমছ লাভ কৰিছে 7 বাৰ ইণ্ডিয়া লাভ কৰিছে এই কাপ লাভ কৰিছে ইণ্ডিয়া 7 বাৰ আৰু বাংলাদেশে এবাৰ লাভ কৰিছিলে গতিকে প্ৰথমটো টিমটো ইণ্ডিয়া দ্বিতীয় হৈছে বাংলাদেশ আৰু তৃতীয়টো টিম হৈছে শ্ৰীলংকা গতিকে থাৰ্ড টিম হৈছে শ্ৰীলংকা বাকি আমি যদি চাওঁ প্লেয়াৰ অফ দ্য মেটচ কোনে লাভ কৰিছে হৰ্ষিতা সামাৰা বিক্ৰমা তেখেতে লাভ কৰিছে প্লেয়াৰ অফ দ্য মেটচ আৰু প্লেয়াৰ অফ দ্য সিৰিজ গোটেই সিৰিজটোৰে প্লেয়াৰ হিচাপে লাভ কৰিছে সামাৰী আথাপট্টু তেখেতে 304 ৰান কৰিছে আৰু 3টা উইকেটও তেখেতে ল'বলৈ সক্ষম হৈছে গতিকে তেখেত হৈছে প্লেয়াৰ অফ দ্য সিৰিজ আৰু প্লেয়াৰ অফ দ্য মেটচ হৈছে হৰ্ষিতা সামাৰ বিক্ৰমা ঠিক আছে তো এছিয়া কাপৰ বিষয়ে এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব মহিলা এছিয়া কাপৰ বিষয়ে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন দ্য গ্লোবেল এগ্ৰিকালচাৰ এক্সপৰ্ট ইণ্ডেক্স যে বিশ্ব কৃষি ৰপ্তানি সূচাংকত ভাৰতৰ স্থান কিমান যে ভাৰতৰ ইয়াতে স্থান কিমান গ্লোবেল এগ্ৰিকালচাৰ এক্সপৰ্ট ইণ্ডেক্সত ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব 8 গতিকে ভাৰতৰ যিটো স্থান ভাৰতৰ স্থান হৈছে 8 হয় অষ্টম স্থানত আছে ভাৰতবৰ্ষ গতিকে এই যিটো ৰেংকিং দিয়া হৈছে এইটো 2023 বৰ্ষৰ এইটো ৰেংকিং হয় 2023 বৰ্ষত যিখিনি এক্সপৰ্ট হৈছে এগ্ৰিকালচাৰেল যিবিলাক প্ৰডাক্টবিলাক যিখিনি এক্সপৰ্ট হৈছে তাৰ ওপৰত বেছ কৰি দিয়া হৈছে গতিকে যদিও 24ত দিয়া হৈছে ইয়া যিখিনি ইণ্ডেক্স হয় এইটো 2023 বৰ্ষৰ হয় ঠিক আছে গতিকে 2023 বৰ্ষত ইণ্ডিয়াই 8 যিটো লাৰ্জেষ্ট এক্সপৰ্টাৰ হিচাপে লাভ কৰিছে যিটো ৰেংকিং এগ্ৰিকালচাৰেল যিবিলাক প্ৰডাক্ট হয় গোটেই বিশ্বতে আমাৰ এক্সপৰ্ট হয় গতিকে সেই এক্সপৰ্টাৰ হিচাপে ইণ্ডিয়াৰ যদি আমি চাওঁ এগ্ৰিকালচাৰেল প্ৰডাক্ট বা কৃষিজাত সামগ্ৰীবিলাক তেতিয়াহ'লে আমি আছোঁ ভাৰতবৰ্ষ আছে 8 নম্বৰ স্থানত আছে কিন্তু আমি যদি চাওঁ ইণ্ডিয়াৰ এগ্ৰিকালচাৰেল যিটো প্ৰডাক্টৰ যিটো এক্সপৰ্ট হয় বা যিটো ৰপ্তানি বুলি আমি কওঁ সেয়া কিন্তু ড্ৰপ হৈছে আগতকৈ কমিছে কাৰণ 2022ত যদি আমি চাওঁ 2022ত আছিলে $55 বিলিয়ন আছিলে আৰু 2023ত যদি আমি চাওঁ 51 বিলিয়ন হৈছে গতিকে আমাৰ কি হৈছে কমিলেও আমাৰ স্থানটো 8 নম্বৰ স্থানতে আছে আগতো আমাৰ 8 নম্বৰে আছিলে এইবাৰো আমি 8 নম্বৰ স্থানতে আছোঁ 8 নম্বৰত আছোঁ আমি যদি চাওঁ টপ 10 এগ্ৰিকালচাৰেল যিবিলাক এক্সপৰ্টিং কাণ্ট্ৰিজ হয় যিবিলাকে এগ্ৰিকালচাৰেল প্ৰডাক্টবিলাক এক্সপৰ্ট কৰে তেওঁলোক টপ 10ত আছে তাত যদি আমি চাওঁ মাত্ৰ তিনিখন কাণ্ট্ৰি তেওঁলোকৰহে এক্সপৰ্ট গ্ৰথ হৈছে বা বাঢ়িছে বাকি গোটেইবিলাকৰে এক্সপৰ্ট বাঢ়া নাই যেনে আমাৰ ইণ্ডিয়াৰ বঢ়া নাই ইণ্ডিয়া ড্ৰপ হৈছে গতিকে বাকীবিলাকৰ ড্ৰপ হৈছে কিন্তু তিনিখন কাণ্ট্ৰি আছে যি তিনিখনৰ এক্সপৰ্ট আগৰ তুলনাত বাঢ়িছে যেনে ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত যদি আমি চাওঁ ব্ৰাজিলৰ এগ্ৰিকালচাৰেল যি এক্সপৰ্ট সেয়া ইনক্ৰিজ হৈছে 6% কিমান হৈছে এতিয়া 157 বিলিয়ন হৈছে গতিকে টপ 3 আছে 3 নম্বৰ স্থানত আছে ব্ৰাজিল গতিকে তেওঁলোকৰ কি হৈছে ইনক্ৰিজ হৈছে 6% ইনক্ৰিজ হৈছে টপ 3 আছে বাকি ইউৰোপিয়ান ইউনিয়ন তেওঁলোকৰ ইনক্ৰিজ হৈছে 5% তেওঁলোকৰ ইনক্ৰিজ হৈছে $836 বিলিয়ন হয় তেওঁলোক টপ পজিশনত আছে 1 নম্বৰ স্থানত আছে বাকি থাইল্যান্ড আছে থাইল্যান্ডৰো বাঢ়িছে তেওঁলোকৰ 0.2% বাঢ়িছে গতিকে টপ 10ত যিখিনি আছে ৰেংকিংত বা এই ইণ্ডেক্সত তাৰে ভিতৰত মাত্ৰ 3খনৰহে ইনক্ৰিজ হৈছে বাকিবিলাকৰ ইনক্ৰিজ হোৱা নাই তো আমাৰ ইণ্ডিয়াৰ স্থান কিমান ইণ্ডিয়াৰ হৈছে আমাৰ 8 নম্বৰ স্থানত আছে এক্সপৰ্টাৰ হিচাপে এগ্ৰিকালচাৰেল প্ৰডাক্টৰ টপ পজিশনত কোন আছে বুলি সুধিলে ইউৰোপিয়ান ইউনিয়ন হ'ব তেওঁলোক টপ আছে 3ত কোন আছে 3 নম্বৰ পজিশনত আছে ব্ৰাজিল আছে ঠিক আছে তো এই পইণ্টবিলাক আমি মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে when is কাৰ্গিল বিজয় দিৱস observed annually যে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় আৰু ৰিসেন্টলি পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস তো কিমান তাৰিখত পালন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি জুলাই 26 গতিকে 26 জুলাই তাৰিখত পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস তো
তো এই দিৱসটোৰ তাৎপৰ্য কি? এই দিৱসটোৰ তাৎপৰ্য হৈছে যে আমি সকলোৱে জ্ঞাত কাৰ্গিল ৱাৰৰ বিষয়ে বা কাৰ্গিল যুদ্ধৰ বিষয়ে 1999ত যে কাৰ্গিলৰ যি যুদ্ধ হৈছিলে ইণ্ডিয়ান আৰ্ম ফৰ্চেছৰ আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিলে, গতিকে ইণ্ডিয়ান ফৰ্চেছ আৰু পাকিস্তানী ফৰ্চেছৰ মাজত সেয়া যুদ্ধ হৈছিলে 1999ৰ 8 মে'ৰ পৰা আৰম্ভ হৈ 26 জুলাইলৈকে অনুষ্ঠিত হৈছিলে 1999 চনৰ। গতিকে 26 জুলাই তাৰিখত ইণ্ডিয়াই এই যুদ্ধত বিজয় লাভ কৰে আৰু সেইকাৰণে 26 জুলাই তাৰিখটোৱে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। এই যুদ্ধত যিমানবিলাক শ্বহীদ হৈছিলে, যিমানবিলাক জোৱানৰ শ্বহীদ হৈছিলে, তো তেওঁলোকক সন্মান দিয়াৰ বাবে বা স্মৰণ কৰাৰ বাবে এই দিৱসটো পালন কৰা হয়। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে হুইচ পাৰ্টিচিপেণ্টছ ফ্ৰম ইণ্ডিয়া অন গ'ল্ড মেডেলছ এট দ্য 54th ইণ্টাৰনেশ্যনেল ফিজিক্স অলিম্পিয়াড 2024। যে 54 সংখ্যক যে আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড 2024 তাত ভাৰতৰ কোন কোন অংশগ্ৰহণকাৰীয়ে স্বৰ্ণ পদক লাভ কৰে? গতিকে স্বৰ্ণ পদক লাভ কৰিছে, কোনে লাভ কৰিছে? এইটো হৈছে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড 2024ত। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, ৰিদম কেডিয়া আৰু বেট লাহোটি এই দুগৰাকীয়ে লাভ কৰিছে, স্বৰ্ণ পদক লাভ কৰিছে। গতিকে ইণ্ডিয়ান ষ্টুডেণ্টছৰ এটা দল পাৰ্টিচিপেট কৰিছিলে 54th ইণ্টাৰনেশ্যনেল ফিজিক্স অলিম্পিয়াড 2024। ইয়াৰ অনুষ্ঠিত হৈছিলে 21 জুলাইৰ পৰা 29 জুলাইলৈকে ইৰাণত অনুষ্ঠিত হৈছিলে, ইৰাণৰ আসফাহানত। তো এইটোও মনত ৰাখিব ক'ত অনুষ্ঠিত হৈছিলে, ইৰাণৰ আসফাহানত অনুষ্ঠিত হৈছিলে 21 জুলাইৰ পৰা 29 জুলাইলৈকে। আৰু ইয়াতে 2টা গ'ল্ড আৰু 3টা চিলভাৰ মেডেল লাভ কৰে আমাৰ ভাৰতীয় দলটোৱে, 2টা গ'ল্ড আৰু 3টা চিলভাৰ মেডেল লাভ কৰিছে। আমি যদি চাওঁ, ৰিদম কেডিয়া গ'ল্ড মেডেল লাভ কৰিছে, তেখেত ছত্তীশগড় ৰায়পুৰৰ। বেট লাহোটি তেখেতেও গ'ল্ড পাইছে মধ্যপ্ৰদেশ ইন্দোৰৰ। আকৰ্ষৰাজ চহাই তেখেতে চিলভাৰ লাভ কৰিছে নাগপুৰ মহাৰাষ্ট্ৰ। ভাব্য তিৱাৰী তেখেতে চিলভাৰ নয়ডা উত্তৰ প্ৰদেশ। আৰু জয়বীৰ সিং তেখেত চিলভাৰ কটা ৰাজস্থান। গতিকে এই 5গৰাকীয়ে মেডেল লাভ কৰিছে, 2গৰাকীয়ে গ'ল্ড আৰু 3গৰাকীয়ে চিলভাৰ লাভ কৰিছে। ঠিক আছে, আৰু ইয়াতে যদি আমি চাওঁ ইণ্ডিয়াৰ ইয়াতে ৰেংক কিমান হয়, ইণ্ডিয়াৰ ৰেংক হৈছে 4th। ইণ্ডিয়া এই মেডেল টেলিৰ ক্ষেত্ৰত 4th পজিশ্যনত আছে, 4ৰ্থ স্থানত আছে জইণ্টলি ভিয়েটনামৰ লগত। গতিকে ভিয়েটনাম আৰু ইণ্ডিয়া 4th পজিশ্যনত আছে জইণ্টলি, আৰু চাইনা হৈছে টপ যিটো স্পট বা টপ পজিশ্যনত আছে, ফাৰ্ষ্ট ৰেংকত আছে চাইনা। ঠিক আছে, তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল ইন শ্বুটিং। যে শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? গতিকে আমি অলৰেডি আলোচনা কৰিছোঁ যে পেৰিছত অলিম্পিক অনুষ্ঠিত হৈছে বা অলিম্পিক গেমছসমূহ চলি আছে পেৰিছত। গতিকে শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন হয়? সেইটো হৈছে প্ৰশ্ন। প্ৰথমগৰাকী ভাৰতীয় মহিলা এইবাৰ 2024 পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে শ্বুটিঙত পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা হয়, শ্বুটিঙত অলিম্পিক পদক লাভ কৰিছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মনু ভাকৰ। গতিকে মনু ভাকৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা হয় যিয়ে শ্বুটিঙত অলিম্পিক পদক লাভ কৰিছে। তো তেওঁৰ ওপৰত আন কুৱেশ্যনো আছে, তো আমি গোটেইকেইটা কুৱেশ্যন আমি আলোচনা কৰিম, তেওঁৰ ওপৰত প্ৰশ্ন অহাৰ যথেষ্ট চান্সেছ আছে। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 14। ইয়াতে সুধিছে ইন হুইচ ইভেণ্ট ডিড মনু ভাকৰ উইন দ্য ব্ৰঞ্জ মেডেল এট দ্য পেৰিছ অলিম্পিক্স 2024। যে 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো ইভেণ্টত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে? গতিকে কোনটো ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল। গতিকে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শিতানত তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছে, আৰু তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে অলিম্পিক পদক লাভ কৰিছে শ্বুটিঙত। তো এইটো আমি মনত ৰাখিব লাগিব। গতিকে তেওঁ শ্বুটিঙত কি লাভ কৰিছে? ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু ইভেণ্টটো কি হয়? ইভেণ্টটো আছিলে ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল। গতিকে আমি ইভেণ্টটোৰ ওপৰতো প্ৰশ্ন আহিব পাৰে, পদকটোও সুধিব পাৰে ব্ৰঞ্জৰ পদক, আৰু ইভেণ্টটো যদি সোধে 10 মিটাৰ এয়াৰ পিষ্টল, তো আমি এইটো মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু উইন মাল্টিপল মেডেলছ এট এ ছিংগল অলিম্পিক গেমছ। যে এটা অলিম্পিক গেমছত একাধিক পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন হয়? যে ছিংগল অলিম্পিকত, এতিয়া 2-3বাৰ যি অলিম্পিক গেমছ হ'ব তাত 2-3টা মেডেল পাব পাৰে, সেইটো বেলেগ, কিন্তু এটা অলিম্পিক গেমছতে একাধিক পদক লাভ কৰা, এটাতকৈ বেছি পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? তেওঁ হৈছে মনু ভাকৰ।
গতিকে বহুকেইটা প্ৰশ্ন তেওঁৰ ওপৰত আহিব পাৰে প্ৰথমগৰাকী মহিলাই যি শ্বুটিঙত অলিম্পিক পদক লাভ কৰিল সেইটো সুধি লোৱা মনু ভাকৰ হ'ব যদি সোধে যে এটা অলিম্পিক গেমছত বা ছিংগল অলিম্পিক গেমছত একাধিক পদক লাভ কৰা প্ৰথম ভাৰতীয় স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় কোন বুলি যদি সোধে তৃতীয় হ'ব মনু ভাকৰ গতিকে এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব গতিকে আমি অলৰেডি ডিছকাছ কৰিছোঁৱে যে তেখেত হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান হয় আফটাৰ ইণ্ডিপেণ্ডেন্স যিয়ে দুটা মেডেল লাভ কৰিছে এটা এডিশ্যনতে অলিম্পিকৰ এটাই এডিশ্যন 2024 পেৰিছ অলিম্পিক ইয়াতে তেওঁ দুটা মেডেল লাভ কৰিব সক্ষম হৈছে এটা আমি অলৰেডি ডিছকাছ কৰিলোঁ ব্ৰঞ্জৰ পদক তেওঁ লাভ কৰিছে 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত আৰু তেওঁৰ জৰিয়তে প্ৰথমটো ভাৰতৰ বাবে মেডেল আহিছিলে এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব তেওঁৱে ভাৰতৰ বাবে যি প্ৰথম মেডেল আনিছিলে 2024 পেৰিছ অলিম্পিকৰ প্ৰথমটো ভাৰতৰ বাবে মেডেল লাভ কৰিছিলে মনু ভাকৰে লাভ কৰিছিলে আৰু সেইটো আছিলে ব্ৰঞ্জ আছিলে 10 মিটাৰ এয়াৰ পিষ্টলত এইটো তেওঁৰ প্ৰথমটো মেডেল আছিলে ঠিক আছে প্ৰথমটো তেওঁৰ মেডেল আৰু দ্বিতীয় যেটো মেডেল তেওঁ লাভ কৰিছে এইটো মিক্স টিমত তেওঁ লাভ কৰিছে তেওঁ টিমটোৰ এজন সদস্য হয় তাতো তেওঁলোকে ব্ৰঞ্জৰ পদকে লাভ কৰিছে সৰবজত সিং আৰু মনু ভাকৰ সো দুজনৰে মিক্স টিম হয় এইটো এই মিক্স টিমটোৱে 10 মিটাৰ পিষ্টল যেটো ইভেন্ট হয় এই ইভেন্টত তেওঁলোকে ব্ৰঞ্জৰ পদক লাভ কৰিছে গতিকে তেওঁ এটা মিক্স টিমত পাইছে আৰু এটা তেওঁ ব্যক্তিগতভাৱে পাইছে গতিকে দুটা তেওঁ লাভ কৰিছে মেডেল ঠিক আছে আন এটাত তেওঁ চতুৰ্থ স্থান পাইছেগৈ নহলে তেওঁ তিনিটা মেডেলে লাভ কৰিলেহেঁতেন কিন্তু সেইটো তেওঁ মিছ কৰিলে 25 মিটাৰ এয়াৰ পিষ্টলৰ সেইটো তেওঁ 4th পজিশন পালে গতিকে আমি সেইটো নধৰো যেহেতু তেওঁ কোনো তাত মেডেল পোৱা নাই 4th স্থানত তেওঁ কমপ্লিট কৰিছে সেইটো ইভেন্টত গতিকে তেওঁ দুটা মেডেল লাভ কৰিছে সিঙ্গেল অলিম্পিক এডিশ্যনত ঠিক আছে তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব বা এনে ধৰণৰ আমাক প্ৰশ্ন সুধিব পাৰে যে যেটো মিক্স টিমত তেওঁ লাভ কৰিলে এইটো তেওঁৰ পাৰ্টনাৰ কোন আছিলে সেইটো সুধিব পাৰে সৰবজত সিং আছিলে ঠিক আছে তো এইটো পইণ্টটো মনত ৰাখিব লাগিব সেইটো 10 মিটাৰ পিষ্টল ইভেন্টে হয় ঠিক আছে আৰু তেওঁৰ ব্যক্তিগতভাৱে যেটো লাভ কৰিছে ব্ৰঞ্জ সেইটো 10 মিটাৰ এয়াৰ পিষ্টল হয় তো এইটো মনত ৰাখিব লাগিব তো এতিয়া আসো নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াতে উদিছে ইন হুইচ ইভেন্ট ডিড স্বপ্নিল কুশল উইন দ্য ব্ৰঞ্জ মেডেল এট দ্য পেৰিছ অলিম্পিক্স 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো ইভেন্টত স্বপ্নিল কুশলে ব্ৰঞ্জৰ পদক লাভ কৰিছে গতিকে ব্ৰঞ্জৰ পদক লাভ কৰিছে স্বপ্নিল কুশলে গতিকে কি ইভেন্টত তেওঁ লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব শ্বুটিং গতিকে তেওঁ লাভ কৰিছে শ্বুটিঙতে লাভ কৰিছে ঠিক আছে গতিকে ইণ্ডিয়ান শ্বুটাৰ হয় তেখেত স্বপ্নিল কুশল তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছে তেওঁৰ যেটো ইভেন্ট হৈছে মেন্স 50 মিটাৰ ৰাইফল 3 পজিশনছ বুলি কয় তো হেতু ইভেন্টত তেখেতে লাভ কৰিছে মনত ৰাখিবলৈ 50 মিটাৰ ৰাইফল 3 পজিশনছ তো ইয়াতে তেওঁ লাভ কৰিছে ব্ৰঞ্জৰ পদক লাভ কৰিছে স্বপ্নিল কুশলে সো আহি থকা সময়বিলাকত আমি আন বহুতো কুৱেশ্যন আলোচনা কৰিম যেহেতু পেৰিছ অলিম্পিক এতিয়াও কমপ্লিট হোৱা নাই ইভেন্টবিলাক চলি আছে ডেইলি নতুন নতুন ৰিজাল্ট আহিব গতিকে কমপ্লিট হোৱাৰ পিছত আমি গোটেইবিলাক ডিটেইলছত আমি আলোচনা কৰিম তাৰ ওপৰত আমি সেপাৰেট ভিডিঅ'ত আমি আলোচনা কৰিম গোটেইবিলাক ঠিক আছে তো এতিয়া আমি শেষৰটো প্ৰশ্নলৈকে আহিছো কুৱেশ্যন নম্বৰ 17 ইয়াতে উদিছে হুইচ ইণ্ডিয়ান টেনিছ প্লেয়াৰ ৰিটায়াৰ্ছ আফটাৰ পেৰিছ 2024 অলিম্পিক্স যে পেৰিছ 2024 অলিম্পিকৰ পিছত কোনজন ভাৰতীয় টেনিছ খেলুৱৈয়ে অৱসৰ লৈছে গতিকে অৱসৰ লৈছে বা ঘোষণা কৰিছে কোনগৰাকী টেনিছ খেলুৱৈ পেৰিছ অলিম্পিকত খেলাৰ পিছত হয়তো নেখেলে তাত তেওঁ অৱসৰ ঘোষণা কৰিছে তো তেওঁ হৈছে অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ ৰহন বপন্না গতিকে ভাৰতৰ টেনিছ প্লেয়াৰ হয় ৰহন বপন্না তো তেখেতে ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে টেনিছ প্লেয়াৰ হৈছিলে টেনিছৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে তেওঁ গোল্ড মেডেল লাভ কৰিছিলে এছিয়ান গেমছ 2022ত যেটো হাংজৌত হৈছিলে সো তাত তেওঁ গোল্ড মেডেল লাভ কৰিছিলে মিক্সড ডাবলছ ইভেন্টত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে আন বহুতো তেওঁ মেডেল লাভ কৰিছে কিন্তু বিশেষকৈ আমি এইটো জানিব লাগিব এছিয়ান গেমছ 2022ত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে মিক্স ইভেন্টত ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ নিশ্চয় আপোনালোকৰ কিছু পৰিমাণে হ'লেও সহায় হ'ব বাকি আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলৰ তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ